বন্ধুসকল বলক আজি আপোনালোকক লৈ যাওঁ এখন জায়গা যিখন আছে এখন নদীকে কিনাৰে আৰু যত আপোনালোকে দেখাব তাত ধুনীয়া ধুনীয়া নজাৰে এ দেখিছেনে চিনি পাইছেনে ঠাইডোখৰ হয় এডোখৰ হৈছে ধলা শদিয়া ব্ৰিজ ভাৰতৰ আটাইতকৈ দীঘল ৰিভাৰ ব্ৰিজ So guys, আমাৰ ডেষ্টিনেশ্যন পালোহি ইয়াত সোমাই আহি দেখিব কিছুমান সুন্দৰ সুন্দৰ মৰম লগা কিছুমান টেন্ট চাৰিওফালে মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত এওঁলোকে গঢ়ি তুলিছে এখন ৰিজৰ্ট ইয়াত আপোনালোকে পাব ফুড কোৰ্ট আছে অপেন ৰেষ্টুৰেণ্ট আছে আৰু আপোনালোকে দেখিছে চাৰিওফালে কি সুন্দৰ এক পৰিৱেশ এটা উইকেণ্ড কাৰণে এটা পাৰফেক্ট ডেষ্টিনেশ্যন হ'ব পাৰে এইটো আপাৰ আছাম ডিব্ৰুগড় তিনিচুকীয়া বা শিৱসাগৰ আপাৰ আছামৰ পৰা আপুনি নিচেই ওচৰতে অৰুণাচল সোমোৱাৰ হৈ ৰয়িং বোলা ঠাইডোখৰত এখন সুন্দৰকৈ গঢ়ি তোলা ৰিজৰ্ট আৰু তেওঁলোকে নাম ৰাখিছে দ্য ষ্টোন হিল কেম্পিং ভিলেজ চাওকচোন কি সুন্দৰ পৰিৱেশ এটা আপোনালোক এটা দৃশ্যাংশ দেখুৱাইছো চাৰিওফালে এটা পৰিৱেশটো এইবিলাক এনেকে তেওঁলোকে টেণ্ট বনাই থৈছে দিনটো ধুনীয়াকে হোল্ড কৰি ইয়াৰ পৰা আপুনি আগলৈও যাব পাৰে মায়দিয়া যাব পাৰে আমাৰ প্লেন আছে আজি ইয়াত থাকি কালিলৈ ৰাতিপুৱা মায়দিয়া পিনে যাব আজি আমি ইয়াতে কটাম ৰাতিটো তাৰপিছত ৰাতিপুৱাই যাম মায়দিয়াৰ পিনে এইটো আমাৰ ৰুমটো হ'ল ইয়াত ৰুম প্ৰায় 10-20টা মান তেওঁলোকে বনাইছে চাফ চিকুণ ৰুম বৰ সুন্দৰকৈ বনাই ৰাখিছে বন্ধুসকল এই ৰিজৰ্টখনৰ ৰাতিৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছো ৰাতি চাৰিওপিনে লাইটিং সুন্দৰভাৱে তেওঁলোকে ৰাখিছে লাইটিঙৰ ব্যৱস্থা আৰু এইটো দ্য ষ্টোন হিল কেম্পিং ভিলেজৰ ৰাতিৰ পৰিৱেশ ৰাতিৰ এটা শ্বট লৈছো নিশ্চয় আপোনালোকে ভাল পাব চাই এনেকৈ ট্ৰেক বনাই দিছে তেওঁলোকে খোজকাঢ়ি প্ৰকৃতি উপভোগ কৰিব পাৰিব कभी मैं खुद से हूँ ये पूछता मैं तेरे काबिल भी हूँ क्या इतना तो मुझे है मालूम मिलके तुझे बेहतर में थोड़ा थोड़ा तुझसे सीखा प्यार करने का तरीका दिल के खुदा की
कि तू I love you So বন্ধুসকল ৰাতিপুৱালে আজি ৰাতিপুৱাৰ দৃশ্যতে আপোনালোকক দেখুৱাবলৈ আছো এইসব ৰাতিপুৱাৰ পৰিৱেশ আজি আমি ইয়াত ব্ৰেকফাষ্ট কৰি আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ব মায়'দিয়া তাৰ আগতে ৰিজৰ্টখনৰ কিনাৰেদি বৈ যোৱা নদীখনৰ এটা কিছু দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এক সুন্দৰ পৰিৱেশ ৰিজৰ্টৰ কিনাৰেদি এখন নদীৰ কলকলনি তাতে চিপচিপীয়া বৰষুণ দি আছে আমাৰ নেক্সট ডেষ্টিনেশ্যন গৈ আছো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু আমি নেক্সট মায়'দিয়াত গৈ পেলাই কি কৰিলো আপোনালোকক নেক্সট ভিডিঅ'ত জনাই আছো ধন্যবাদ